আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিলৈ আপোনাক আদৰণি জনাইছোঁ। আজিৰ খণ্ডটিত আমি ভূপেন হাজৰিকাৰ কেইটামান বিশেষ গীতৰ অন্তৰাল আৰু সেই গীতসমূহৰ বিশ্বজনীন ভাৱনাৰ বিষয়ে আলোচনা কৰিম। আজিৰ খণ্ডটিত আলোচ্য বিষয়ৰ ক্ষেত্ৰত সহায় লোৱা হৈছে অনুৰাধা শৰ্মা পূজাৰী প্ৰণীত ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থ ভাৰতৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ। ভূপেন হাজৰিকাৰ যিকোনো পৰিস্থিতিতে হঠাতে গীত লিখি সুৰত গোৱাৰ এক আচৰিত দক্ষতা আছিল। নিৰ্দলীয় প্ৰাৰ্থীৰূপে শাসনাধিষ্ঠ দলৰ বিৰোধী হৈ বিপুল ভোটত নাওবৈচা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভৰ সময়ত বহু ৰসাল ঘটনা ঘটিছিল। নিৰ্বাচনৰ জনসভাত ভূপেন হাজৰিকাই গান গাইছিল। সেই গানবোৰ কিছুমান সমস্যা দেখি তাৎক্ষণিকভাৱে সৃষ্টি কৰিছিল। উত্তৰ অসমৰ এখন বিখ্যাত নদী ৰঙা নদী। 1968 চনত এই ৰঙা নদীত প্ৰলয়ংকৰী বানপানী হ'ল। ৰাইজৰ হাহাকাৰ অৱস্থা। খবৰ পাই ঢপলিয়াই আহিল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ লখিমপুৰৰ বিশ্বস্ত মানুহ চুইট, লেখন লাহন, হৰেণ হাজৰিকা আদিৰ সৈতে আলোচনা কৰি ৰিলিফ দিয়াৰ বাবে সাজু হ'ল। ভূপেন হাজৰিকাৰ লগত আছিল তেতিয়া পেৰডি গায়ক দোস্ত হবিবুৰ ৰহমান আৰু ভাতৃ জয়ন্ত হাজৰিকা। তেওঁ তেতিয়াৰ সহযোগী বালিৰাম গগৈক দুখন নাও যোগাৰ কৰিবলৈ দিলে। পাছদিনাই দুখন জীপ গাড়ীত চাউল, দাইল, নিমখ আদি বোজাই কৰি পহুমৰাৰ ফালে ৰাওনা হ'ল। বানৰ উফন্দি অহা পানীৰ ঢৌৰ মাজেৰে নাৱত যাওঁতে দোস্ত হবিবুৰক ভয় খোৱা যেন দেখি ক'লে, গান গা, পেৰডি গান গাই যা। জয়ন্ত হাজৰিকাই নাৱৰ পানী সিঁচা টিন এটাকে তবলা কৰি বজাই গ'ল। ডিজু চাপৰি, উজনি খামটি, বালিগাঁও আদিৰ দুৰ্গত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ কৰোঁতে বানত আক্ৰান্ত ৰাইজে নতুন MLA ভূপেন হাজৰিকাক দুটামান গান গাবলৈ অনুৰোধ কৰিলে। হাজৰিকাই ক'লে, মই চৰকাৰৰ পৰা একো পোৱা নাই, যি পাৰিছোঁ নিজেই কৰিছোঁ। বিৰোধী পক্ষৰ বিধায়ক মই, তথাপিতো মই আপোনালোকক বিপদত পৰিবলৈ নিদিওঁ। পানীৰ তাণ্ডৱৰ মাজতে তেওঁ গান গালে। বিপদৰ মাজত থকা মানুহখিনিয়ে MLA ভূপেন হাজৰিকাৰ গান শুনি আশীৰ্বাদ কৰিলে। তাৰ পাছত নাও ভটিয়াই উজনিৰ মিচিং গাঁও এখনলৈ আহিল। সেই মিচিং গাঁওখনতে ভূপেন হাজৰিকাই এগৰাকী বৃদ্ধাক লগ পালে। আহিবৰ পৰত সেই বৃদ্ধাৰ চৰণ চুই সেৱা কৰোঁতেই বৃদ্ধাই ভূপেন হাজৰিকাক এটি গান শুনাই থৈ যাবলৈ অনুৰোধ কৰিলে। ভূপেন হাজৰিকা অলপ সময় টপক মাৰি ৰ'ল। তাৰ পাছতেই গালে, ৰঙা নৈৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ, হুৰ হুৰ শৱদে কালৰূপ ধৰি তই কাকনো বাৰে বাৰে খেদিছ। ৰঙা নৈৰ বুকু হেনো বাম হৈ গ'ল, গভীৰতা কিছু নোহোৱা হ'ল, বান তই সেয়ে অলিয়া বলিয়া হৈ দুয়োপাৰ উপচি পৰিছ, হুৰ হুৰ শৱদে কালৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ। পাছত এই গীতটি জয়ন্ত হাজৰিকাৰ কণ্ঠত ৰঙা নদীৰ ঠাইত লুইট কৰি ৰেকৰ্ডিং কৰিলে। দুৰ্যোগৰ মাজত বিপদসংকুল যাত্ৰাপথতো গীতৰ শব্দ প্ৰাণৰ পৰা ওলাইছিল ভূপেন হাজৰিকাৰ। মানুহৰ দুৰ্দশাত মানুহৰ কাষ চাপি গৈছিল, সহায় কৰিছিল। তাতেই গীত একোটাৰ জন্ম হৈছিল। বানৰ কবলত পৰা লখিমপুৰৰ উজনি মিচিং গাঁৱৰ সেই অনামী বৃদ্ধা আজি নাই, কিন্তু তেওঁৰ ইচ্ছাত জন্ম হোৱা এই গীতটি যুগ যুগান্তৰলৈ থাকি গ'ল। তই কলৈনো ঢাপলি মেলিছ, হিৰ শবদ কালৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ, হিৰ শবদ কালৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ। লুইতৰ বুকু হেনো বাম হৈ গ'ল, গভীৰতা হেনো কিছু নোহোৱা হ'ল, লুইতৰ বুকু হেনো বাম হৈ গ'ল, গভীৰতা হেনো কিছু নোহোৱা হ'ল, বান তই সেয়ে হেনো অলিয়া বলিয়া হৈ দুয়োপাৰে উপচি পৰিছ, হিৰ শবদ কালৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ, হিৰ শবদ কালৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ। লুইতৰ বুকু হেনো বাম হৈ গ'ল, গভীৰতা হেনো কিছু নোহোৱা হ'ল, বান তই সেয়ে হেনো
বলিয়া হৈ দুয়োপাৰে উপচি পৰিত হিৰ শবদ কাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিত হিৰ শবদ কাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিত বান্তই পিঘিল নিঘিলাবি আশাৰে কঠীয়া নুটুৱাবি শিশুবধ ভাওনা নেপাতিবি ঘৰৰ চালতে শগুনক বহুৱাই মৰণৰ সবাহ নেপাতিবি হিৰ শবদ কাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিত হিৰ শবদ কাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিত লুইতৰ পাৰতে জনম আমাৰ পানী এই পিতৃ শক্তি আমাৰ লুইতৰ পাৰতে জনম আমাৰ পানী এই পিতৃ শক্তি আমাৰ সেই শক্তিৰে বানক্ৰোধীন সহস্ৰ হাতেৰে দুপাৰ বান্ধি সেই শক্তিৰে বানক্ৰোধীন সহস্ৰ হাতেৰে দুপাৰ বান্ধি তোরে শক্তিক কাঢ়ি কাঢ়ি আনি তোকে আমার ভৃত্য করিম হির শবদ কাল রূপ ধরিল কাকনো বারে বারে খেদিত হির শবদ কাল রূপ ধরিল কাকনো বারে বারে খেদিত লুইতর বলিয়া বান তই কোলৈ নুধাপল মিলিত লুইতর বলিয়া বান 1952 চন ভূপেন হাজৰিকাই গৱেষণা সম্পন্ন কৰি কুইন এলিজাবেথ জাহাজেৰে সাউথহম্পটনলৈ যাত্ৰা কৰিছিল আটলান্টিক মহাসাগৰৰ পানীৰ মাজত তেওঁ অনুভৱ কৰিছিল যে এই মহাসাগৰখন এটা পুখুৰীৰ নিচিনা ঢৌ নথকা মহাসাগৰখন তেওঁৰ তেজপুৰৰ পদুম পুখুৰীৰ দৰে লাগিল তেওঁৰ মনত পৰিল আমেৰিকাত থাকোঁতে দেখা প্ৰশান্ত সাগৰৰ নীলা লহৰলৈ দুদিন ধৰি আটলান্টিক মহাসাগৰৰ শান্ত ৰূপ দেখি তেওঁ অবাক হৈছিল সেই সময়তে তেওঁ লিখি পেলাইছিল সাগৰ সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগম কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আহায় পুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম সংঘৰ আঘাতক দিছে আজি সংঘাত বৃষ্টিৰ ফেনানি অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে দিগ্ভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত সেয়েহে মনৰ মোৰ
প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত সাগৰ সংগম কত না সাঁতুৰি তথাপিতো নাই ক্লান্ত। পুৱতি নিশাৰ সপোন নামেৰে ফণী শৰ্মাই নিৰ্মাণ কৰা ছবিখনত ভূপেন হাজৰিকাক সংগীতৰ দায়িত্ব দিছিল। তাত তছদ্দুক ইউছুফেও অভিনয় কৰিছিল। বিশ্বনাথ জামুগুৰি আদিত শ্বুটিং শেষ কৰাৰ পাছত কলিকতাত ভূপেন হাজৰিকাক ৰাজপ্ৰিণ্ট দেখুওৱা হৈছিল, যাতে দৃশ্যবোৰ উপলব্ধি কৰি তেওঁ গান লিখিব পাৰে। চিনেমাখনৰ ছিকুৱেন্স একো নজনাকৈয়ে ভূপেন হাজৰিকাই গীতটো লিখোঁতে অসুবিধাত পৰিছিল। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কহুৱা ফুলবোৰ বতাহত হালি জালি আছিল। একেলগে চাই থকা তছদ্দুক ইউছুফে হঠাৎ ভূপেন হাজৰিকাক সুধিলে যে এই দৃশ্যটোত সময় গৈ থকা ইমেজ এটা থকা যেন নালাগেনে? তেওঁৰো তাত তেনেকুৱা ধৰণৰ অনুভূতি বৰকৈ থকা যেন লাগিল। তাৎক্ষণিকভাৱে তেওঁ কেৱল কহুৱাৰ ফটো চাই লিখিলে, কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি, এটি এটিখন যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। নীলা আকাশৰ একোটি তৰা, হঠাতে খহি সাৱতে ধৰা, গীত মিত এন্ধাৰৰে নিমাত ৰাতি। নীলা আকাশৰ একোটি তৰা, হঠাতে খহি সাৱতে ধৰা, গীত মিত এন্ধাৰৰে নিমাত ৰাতি। এটি এটিখন যেন এটি এটি পন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। পুৱতি নিশাৰ সপোন দেখি, দেখিও নেদেখিলো সেইখন কি। পুৱতি নিশাৰ সপোন দেখি, দেখিও নেদেখিলো সেইখন কি। অনন্ত সময়ৰ সাগৰখনিত, অনন্ত সময়ৰ সাগৰখনিত, চঞ্চল কোলাহলে ভাঙে ঘুমতি। ও বলিয়া মন কিয় চাতন, কালিৰ সূৰুজে আনি দিব পুৱাতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। এটি এটিখন যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। Rupert Hazo.
ভূপেন হাজৰিকা বিভিন্ন সময়ত নানান সমালোচনাৰ সন্মুখীন হৈছিল, কিন্তু ভূপেন হাজৰিকা সেইবোৰত বিচলিত নহৈ আৰু কাৰো সৈতে ফেপেৰি পাতি নধৰি তেওঁ নিজৰ সৃষ্টিৰে বিপক্ষক উত্তৰ দিয়াটোহে শিল্পীসুলভ কৰ্ম হ'ব বুলি ভাবি লৈছিল। তেওঁ লিখিছিল, ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য, সেয়া নহয় মোৰ গানৰ লক্ষ্য, লক্ষ্য শান্তি অনন্য। সংঘাতে তেওঁৰ মনলৈ আনি দিলে নতুন গীত সৃষ্টিৰ অভিনৱ উন্মাদনা। বহু বাধাৰ বিপৰীতে তেওঁৰ গান গভীৰ আস্থাৰ গান হওক বুলিও তেওঁ আশা কৰিলে। মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰ এই গান, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত, তাৰেই গান হওক ধন্য, হওক সমবেত কণ্ঠ অগণ্য। ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য, সেয়া নহয় মোৰ গানৰ লক্ষ্য, লক্ষ্য শান্তি অনন্য। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ সুৰ বিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান, চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান। মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰ গান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। 1972 চন। আৰোপ ছবিখনৰ কামত ব্যস্ত হৈ থকা সময়তে এদিন পৰিচালক আত্মাৰামে ভূপেন হাজৰিকাক শ্বিলং পিকলৈ যাবলৈ লগ ধৰিলে। সেয়া আছিল অক্টোবৰ মাহৰ কথা। দুই গৈ শ্বিলং পিক পালেগৈ। তাতে দেখিলে এজন খাচী গৰখীয়া ল'ৰাই এটা ফটা হাফ পেণ্ট পিন্ধি গৰু চৰাই আছে। তেওঁ গুণগুণকৈ গানৰ সুৰ এটাও আওৰাই আছে। ল'ৰাটোৰ সৈতে ভূপেনদাই কথা পাতি তেওঁ গাই থকা সুৰৰ গানটো তেওঁলোকৰ ভাষাতেই গাবলৈ ক'লে, আৰু সেই গান তেওঁ বুকুৰ মাজত লৈ উভতিল। সেই ৰাতিয়েই কাৰোবাৰ পৰা হাৰমনিয়াম এখন খুজি আনি গৰখীয়া ল'ৰাটোৰ সুৰৰ আলমত জন্ম দিলে এক নতুন সুৰৰ। সেই সুৰৰ সৈতে ৰজিতা খুৱাই ভূপেন হাজৰিকাই লিখিলে, তোমাৰ উষা কোমা কোমল শেৱালি কোমল হাঁহি, হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী। আৰু দিয়া চেনেহিৰে কঁকাল ইমান দাহি, তোমাৰ উষা কোমা কোমল শেৱালি কোমল হাঁহি।
গালো মই মৰম ঘনা গীত তাকে শুনি চেনেহিৰে উখল মাখল চিত বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰ উশাহ কহুমা কোমল শেৱালি কোমল হাঁহি ৰুণুক জুনুক খৰা পাতত নিয়ৰ ঘূৰি পৰে গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে শেৱালিৰে বিচনাতে আমি দুয়ো শুলো শুই শুই মেঘৰ আঁৰৰ খৰালি গণিলো এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি তোমাৰ উশাহ কহুমা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহিৰে কঁকাল ইমান লাহি তোমাৰ উশাহ কহুমা কোমল শেৱালি কোমল হাঁহি 1939 চনত কিশোৰ ভূপেনে এটি গীত লিখিছিল গীতটি আছিল অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম এই গীতটি 10 বছৰ পাছত বিষ্ণু ৰাভাৰ কথামতে তেওঁ ভাৰত শব্দটি গুচাই নতুন অসম কৰিছিল 13 বছৰীয়া ভূপেন হাজৰিকাৰ মনত দ্বিতীয় মহাসমৰৰ আৰম্ভণিৰ পৰিৱেশ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনে একে সময়তে কিশোৰ ভূপেনৰ অন্তৰত বিদ্ৰোহ জগাই তুলিছিল বুজা নুবুজা ঘটনা প্ৰবাহে তেওঁৰ মন উদ্বাউল কৰিছিল ইফালে সেইছোৱা সময়ত তেজপুৰৰ জ্যোতি বিষ্ণুৰ সান্নিধ্যত তেওঁ শব্দ গানৰ স্বাধীন পৃথিৱীখনৰ উমান পাবলৈ লৈছিল কেউফালে সংঘাত ভৰা সময়ছোৱাক তেওঁ অগ্নিযুগ বুলিলে তেওঁৰ কিশোৰ মনে বিচাৰিছিল যেন নিজেই সকলো হিংসা বিদ্বেষ বৈষম্য এফালৰ পৰা নোহোৱা কৰি নিব বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা সৰ্বহাৰা শব্দটোৰ অৰ্থ বুজি পাইছিল সেই সময়ত কোনো দৰ্শন আদৰ্শ ইত্যাদি তেওঁ বুজি পোৱাৰ বয়সেই হোৱা নাছিল তথাপি তেওঁ লিখিছিল নিজৰ অন্তৰৰ কথা অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লয় পাব তাত
ধর্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত, অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাকিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। হৰিজন পাহাৰী হিন্দু মুছলিমৰ, বৰকোচ চুতীয়া কছাৰী আহোমৰ, অন্তৰ্ভেদী মৌ ভেদাভেদৰ প্ৰাচীৰ ভাঙি, ভেদাভেদৰ প্ৰাচীৰ ভাঙি, সাম্যৰ সৰগ ৰচিম, সাম্যৰ সৰগ ৰচিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। আদৰৰ শ্ৰোতা, আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাও ইমানতে সামৰিবৰ সময় হ'ল। অহা খণ্ডত পুনৰ মুখামুখি হ'ম। আজিৰ খণ্ডটি যুগুতাওঁতে আমি সহায় লৈছোঁ অনুৰাধা শৰ্মা পূজাৰীয়ে যুগুতোৱা ভূপেন হাজৰিকাৰ জীৱন বিষয়ক গ্ৰন্থ ভাৰতৰত্ন ভূপেন হাজৰিকা, গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ, এই গ্ৰন্থখনিৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ শীৰ্ষ গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা,
অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।